গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যিহক লৈ মনতে আমি ভয় কৰোঁ, বাস্তৱত তাকেই হৈ যায়, হয়নে? আমি যি বস্তুক লৈ পেলাই, যি বিষয়বস্তুক লৈ পেলাই আমি মনতে ভয় কৰি থাকোঁ যে এইটো মোৰ জীৱনত নহ'লেই হয় আৰু আমি আমাৰ জীৱনত এইটো নাহিলেই হয় আৰু নহ'লেই হয় আৰু ঠিক আছে, এই দুৰ্ঘটনাটো নহ'লেই হয় আৰু আমি যি ভাবি থাকোঁ, আমাৰ মনতে যি ভাৱ উৎপন্ন হৈ থাকে, যি কল্পনা কৰি থাকোঁ আৰু বাস্তৱত তাকেই হৈ যায়। এইটো এটা বন্ধুসকল, এইটো এটা ল অফ এট্ৰেকশ্যন হয়, মানে আকৰ্ষণৰ নিয়ম। ঠিক আছে, আমি যি বস্তুক আকৰ্ষণ কৰিম নহয়, সেই বস্তুৱে আমাৰ জীৱনত হৈ যায়। কাৰণ এই সংসাৰখন এখন মায়াবী সংসাৰ। এই সংসাৰখন এটা চুম্বকীয় সংসাৰ হয়। ঠিক আছে, চুম্বকীয় সংসাৰ। আমি যি বস্তুক আকৰ্ষণ কৰিম, সেই বস্তুৱে আমাৰ চুম্বকৰ দৰে আমাৰ জীৱনলৈ গুচি আহে। ঠিক আছে, তো আমাৰ বহুতৰে কিছুমানে প্ৰশ্ন আহে, মনতে প্ৰশ্ন উৎপন্ন হয় যে মইতো ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিলোঁ, আৰু সাধাৰণতে কি হৈ যায়, আমি ঈশ্বৰক বিশ্বাস নকৰা হৈ যাওঁ। কিয় বিশ্বাস নকৰা হওঁ? কাৰণ আমি ঈশ্বৰক সেই বিষয়ক লৈ পেলাই প্ৰাৰ্থনা কৰি থাকোঁ। আমি বহুতে কি হয়, এইটো মনত প্ৰশ্ন থাকে যে মইতো ঈশ্বৰক ইমান প্ৰাৰ্থনা কৰোঁ, ইমান চাকি বন্তি জ্বলাই আছোঁ যে বস্তুটো নহওক, কিন্তু বাস্তৱত আকৌ হৈ গ'ল। আৰু তাক লৈ পেলাই আমি দূষিত হৈ যাওঁ আৰু ঈশ্বৰক আমি অভিযোগ দিওঁ, হয়নে? যে মই ঈশ্বৰক বিশ্বাস কৰিছিলোঁ, ঈশ্বৰেও মোক কথা নুশুনিলে, মোৰ জীৱনত এইটোৱেই হৈ গ'ল। তো সকলো বস্তু নিৰ্ভৰ কৰে আমি ঈশ্বৰক কেনেদৰে বিচাৰিছোঁ, আমি কেনেদৰে কামনা কৰিছোঁ যে আমাৰ সেই বস্তুটো আমাৰ জীৱনত নহওক, সেই বস্তুটো আমি কেনেকৈ কামনা কৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, তো আমি সদায় যিকোনো সমস্যা হওক, যিকোনো বিপদ হওক, বা যিকোনো দুৰ্ঘটনা হওক, বা কোনোবা এজন আমাৰ জীৱনলৈ আহিব বিচাৰিছে, আমি কামনা কৰা নাই। ঠিক আছে, তো আমি সদায় কি ভাবোঁ যে সেই ঈশ্বৰ, এই দুৰ্ঘটনাটো নহ'লেই হয় আৰু সেই মানুহগৰাকী মোৰ ঘৰলৈ নাহিলেই হয় আৰু সেই দুৰ্ঘটনাটো মোৰ জীৱনত নহ'লেই হয় আৰু সেই সমস্যাটো নাহিলেই হয় আৰু তো নাহিলেই হয় আৰু নহ'লেই হয় আৰু শব্দটো আমি সদায় উচ্চাৰণ। তো ইউনিভাৰ্ছৰ ডিক্সনেৰীত, ব্ৰহ্মাণ্ডৰ ডিক্সনেৰীত, বা ঈশ্বৰ, আপোনালোকে আমিতো সকলোৱে ঈশ্বৰ বুলি কওঁ ন, তো ঈশ্বৰৰ ডিক্সনেৰীত শব্দটো নাই, মানে নিগেটিভ শব্দ ঈশ্বৰৰ তাত নাই। কাৰণ ঈশ্বৰ বোলা বস্তুটো, ইউনিভাৰ্ছ বোলা বস্তুটো হৈছে পজিটিভ, হয়নে? সদায় চাকাৰাত্মক হয়, পজিটিভ হয়। তো নাকাৰাত্মক যিকোনো বস্তু মানে ঈশ্বৰৰ ঘৰত, ঈশ্বৰৰ দুৱাৰত নাই। তো আমি সদায় শব্দটো ব্যৱহাৰ যেতিয়া কৰিম নহয়, তেতিয়া শব্দটো নোহোৱা হৈ যায়। তো মই যদি ভাবোঁ যে এইগৰাকী মানুহ মোৰ ঘৰলৈ নাহিলেই হয় আৰু, তো মই ভাবি আছোঁ এইগৰাকী, মানে ইউনিভাৰ্ছৰ ডিক্সনেৰীৰ মতত সেই টো আঁতৰি যাব। টো আঁতৰি যোৱাৰ লগে লগে কি হ'ব, সেই মানুহগৰাকী আমাৰ ঘৰলৈ আহিলেই হয় আৰু সেই মানুহগৰাকী আমাৰ ঘৰলৈ আহিলেই হয়। কোনোবা দুৰ্ঘটনা এটাৰ বিষয়ে আমি মনতে ভয় কৰি পেলাই মনত ভাবি আছোঁ যে, আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰি আছোঁ যে এই দুৰ্ঘটনাটো মোৰ জীৱনত নহ'লেই হয় আৰু তো টো উঠি যাব। টো উঠি গ'লে কি হ'ব, এই দুৰ্ঘটনাটো মোৰ জীৱনত হ'লেই হয় আৰু তো আমি হ'লেই হয় বুলি মানে মেনিফেষ্ট কৰি আছোঁ, আমি ঈশ্বৰক বিচাৰি আছোঁ, আমি ইউনিভাৰ্ছক বিচাৰি আছোঁ যে এইটো হ'লেই হয় আৰু তো মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে ইউনিভাৰ্ছ বা ব্ৰহ্মাণ্ডত আমাৰ বাক্যবান নাযায়, ঈশ্বৰৰ ওচৰলৈ আমাৰ বাক্য নাযায়, আমাৰ বাক্য শব্দ ঈশ্বৰৰ ওচৰত নাযায়, আমাৰ ভাৱনাবিলাক যায়। আমি যি কল্পনা কৰোঁ, যি ভাবোঁ, সেই ভাৱনাবিলাক এটা ভাইব্ৰেশ্যনৰ দ্বাৰা, এটা ফ্ৰিকুৱেঞ্চিৰ দ্বাৰা ঈশ্বৰৰ লগত কানেক্ট হয়, আৰু ইউনিভাৰ্ছত আমাৰ ভাইব্ৰেশ্যনখিনিহে যায়। ঠিক আছে, আমাৰ যি ভাইব্ৰেশ্যন উৎপন্ন হ'ব, সেই ভাইব্ৰেশ্যন ইউনিভাৰ্ছত যায়, আমাৰ বাক্য নাযায়। তো আমি যি ভাবিম সেই ভাবাৰ অনুপাতত তাত হয়, আৰু ইউনিভাৰ্ছত চাওক, মই সেইটো বস্তু বহুত মানে চালি জাৰি যেতিয়া আধ্যাত্মিকতাত
ভালকৈ মই আহিছোঁ, ভালকৈ ষ্টাডি কৰিছোঁ, তেতিয়া গম পাইছোঁ ঈশ্বৰ বুলি ক'লে সদায় পজিটিভ আৰু নিগেটিভ শক্তি কোনবিলাক, যোনবিলাক বেয়া শক্তি। ঠিক আছে, তো এই পৃথিৱীত দুটা শক্তি আছেই, সেইটো আপোনালোকে বিশ্বাস কৰক বা নকৰক, সেইটো আপোনালোকৰ কথা। ঠিক আছে, কিন্তু এইটো সত্য যে দুটা শক্তি আছে, এটা পজিটিভ শক্তি যাক কওঁ আমি ঈশ্বৰ, আৰু এটা নিগেটিভ শক্তি যোনটো শৈতানী শক্তি, বেয়া শক্তি। ঠিক আছে, তো বেয়া শক্তি যোনটো, তাত ন শব্দ নিগেটিভ শব্দ কাটিব, তাত ন শব্দটো আহিব, কিন্তু ঈশ্বৰৰ দুৱাৰত, ঈশ্বৰৰ ঘৰত, ইউনিভাৰ্চত ন শব্দটো নাখায়। তো সেইকাৰণে আমি যেতিয়া ঈশ্বৰৰ প্ৰাৰ্থনা কৰিম যে নহ'লেই হয়, তো হ'লেই হয় বুলিহে হ'ব, নটো উঠি যাব। তো মই ঈশ্বৰক প্ৰাৰ্থনা কৰি আছোঁ, হে প্ৰভু, জীৱনত মোৰ এই জীৱনত এই ঘটনাটো নহ'লেই হয়, আৰু মোৰ এই সমস্যাটো নাহিলেই হয়, আৰু তো সেই ন শব্দটো উঠি যাব আৰু আহিলেই হয় বুলি যাব। তো সেই তেনেকেই আমি আমাৰ যি আমি ভয় কৰোঁ নহয়, যি মনতে ভয় কৰি থাকোঁ, সেইটো বাস্তৱত হৈ যায়, আৰু বাস্তৱত হৈ যোৱাৰ লগে লগে আমি ভাবোঁ যে আমাৰ কথা ঈশ্বৰে নুশুনিলে, হয়নে? কিন্তু ভুলটো আমাৰ, আমি ঈশ্বৰক সেই ধৰণে প্ৰাৰ্থনা কৰাই নাই। তো ঈশ্বৰক আমি কি ধৰণে প্ৰাৰ্থনা কৰিলে পাম, হয়নে? তো আমি সদায় ঈশ্বৰক এটাই বস্তু বিচাৰিব লাগে, এটাই কামনা কৰিব লাগে। মেনিফেষ্ট যদি কৰোঁ, যদি মোক গাড়ী এখন লাগে, মই গাড়ী এখন ল'ব বিচাৰিছোঁ, হে প্ৰভু, তুমি মোক আশীৰ্বাদ কৰিলে যে মোৰ গাড়ীখন মই ঘৰলৈ আনিব পাৰিলোঁ, সদায় পাৰিলোঁ, মই পজিটিভ, মই অনা নাই, গাড়ীখন অনা নাই, কিন্তু মইতো মনতে ভাবি ল'লোঁ, আৰু ঈশ্বৰক মই এটাই কৈছোঁ, ধন্যবাদ প্ৰভু, তুমি যে মোক গাড়ীখন ঘৰলৈ আনিব দিলা, মই ঘৰলৈ আনিব পাৰিলোঁ, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ, হয় না? সদায় পজিটিভ, যিকোনো বস্তু, যে দুৰ্ঘটনাটো হ'ব নালাগে, সেইটো আমি ক'ব নালাগে। ঠিক আছে, যে হে প্ৰভু, হে ঈশ্বৰ, তোমাক মই প্ৰাৰ্থনা কৰিছোঁ যে তুমি এই সংসাৰত মোক পঠিয়াইছা, গতিকে তুমি যি দিবা, তুমি যি ধৰণে আমাক চলাই নিবা, সেই ধৰণেই শুদ্ধ হ'ব। গতিকে মোৰ এটাই বিশ্বাস, মোৰ জীৱনৰ যিখিনি বিপদ সমস্যা সকলোৰ পৰা মুক্ত কৰি মোক শুদ্ধ পথেৰে আগুৱাই লৈ যোৱা, মোৰ ঘৰখনক শুদ্ধ পথেৰে আগুৱাই লৈ যোৱা, মোৰ ঘৰখন যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে, শান্তিৰে ভৰি পৰে, ন শব্দ বা কোনো শব্দই ব্যৱহাৰ কৰিব নালাগিব। আৰু তেতিয়াই চাব, আমি যিমানেই আমি পজিটিভ চিন্তা কৰি পেলাই পজিটিভ বস্তু ভাবিম নহয়, তেতিয়া লাহে লাহে আমাৰ জীৱনলৈ পজিটিভ অহা আৰম্ভ কৰিব। আমাৰ যদিও সমস্যা কিবা থাকে, কিবা বিপদ থাকে, ক'ৰবাত দুৰ্ঘটনা হ'বলগীয়া থাকে, যদি আমি সৎ ভাৱনাৰে, সৎ চিন্তাৰে আমি পজিটিভ ভাৱেৰে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ নহয়, সেই দুৰ্ঘটনাটো খণ্ডন হৈ যাব। ঠিক আছে, আমি ক'ৰবাত যদি ডাঙৰ এক্সিডেণ্ট হ'বলগীয়া হৈছিলে, ক'ৰবাত খুন্দা খাই পেলাই তাতে মানে শেষ কৰি দিব। কিন্তু আমি ভাগ্যৰ লিখন কেতিয়াও মোহাৰিব নোৱাৰোঁ, যোনটো ঈশ্বৰে লিখি পঠিয়াইছে, লিখি দিছে যে এইটো হ'ব লাগিব, সেইটো হ'বই, সেইটো আমি মানে মোহাৰিব নোৱাৰোঁ। কিন্তু সেইটো জেগাত ঈশ্বৰে কৰিব কি, যদি ডাঙৰ দুৰ্ঘটনা হ'বলগীয়া আছিলে, তো সৰু হ'ব। আমাৰ কোনোবাই মাৰোঁ বুলি ক'লে মাৰিব নোৱাৰে, কোনোবাই পিটো বুলি ক'লে পিটিব নোৱাৰে। ঠিক আছে, যেতিয়ালৈকে ঈশ্বৰে নিবিচাৰে, আৰু যেতিয়ালৈকে মই নিবিচাৰোঁ। মই যদি সেইটো ভাবি থাকোঁ যে মোক আমুক মানুহজনে ৰাস্তাত ধৰি যদি মাৰে, হে প্ৰভু, মোক আৰু সেই মানুহজনে নামাৰিলেই হয়, আৰু মোক সেই মানুহজনে ধৰি পেলাই নামাৰিলেই হয়, আৰু তো মই সেই মানুহজনে ধৰি নামাৰিলে হয় বুলি প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু ঈশ্বৰৰ ইউনিভাৰ্চত বা ব্ৰহ্মাণ্ডত নিগেটিভ শব্দ, ন শব্দটো ব্যৱহাৰ নহয়, তো নটো উঠি যাব, উঠি যোৱাৰ লগে লগে মই কি প্ৰাৰ্থনা কৰি আছোঁ, যে সেই মানুহজনে মোক মাৰিলেই হয়, আৰু সেই মানুহজনে মোক মাৰিলেই হয়, আৰু অট'মেটিকলি সেই মানুহজনে, ঈশ্বৰে ভাবিব ই মাৰ খাব বিচাৰি আছে, মাৰ খা, হয় না? তো সেইকাৰণে আমি সদায় এটাই প্ৰাৰ্থনা কৰিব লাগে যে মোৰ আগত আহিবলগীয়া যিকোনো সমস্যা, যিকোনো বিপদৰ পৰা তুমি উদ্ধাৰ কৰিব বুলি তোমাৰ ওপৰত বিশ্বাস, আৰু সেই বিশ্বাসেৰে তোমাক প্ৰাৰ্থনা জনাইছোঁ। সেইদৰে যদি আমি প্ৰাৰ্থনা কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো বস্তু খণ্ডন হৈ গৈ থাকিব। তো আমি যিহক লৈ পেলাই মনতে ভয় কৰোঁ, বাস্তৱত তাকেই সেইকাৰণেই হয় যে আমি সেই ধৰণে বিচাৰোঁ,
আমি যি ধৰণে বস্তুবিলাকক বিচাৰিম সেই ধৰণে আমি পাম। ঠিক আছে, তো বন্ধুসকল এইটো জানি থোৱাই ভাল যে আমি য'ত বাস কৰি আছোঁ নহয় এটা চুম্বকৰ দৰে সংসাৰ। ঠিক আছে, এটা মায়াবী সংসাৰ হয় চুম্বকৰ দৰে। আমি যি বস্তু আমি যি ধৰণে বিচাৰিম নহয় সেই ধৰণেই আমি আমাৰ জীৱনত পাম। গতিকে শুদ্ধ ভাৱনা শুদ্ধ চিন্তাৰে আমি আগুৱাই যাব লাগে। সেইকাৰণে কাৰো প্ৰতি বেয়া ভাৱ বেয়া চিন্তা ৰাখিব নালাগে, কাৰণ মনত যিমান বেয়া ভাৱ আহিব নহয় সেইটো ফ্ৰিকুৱেঞ্চি হৈ পেলাই ওপৰলৈ যাব। গতিকে সেইকাৰণে কেতিয়াও মনত বেয়া ভাৱ ৰাখিব নালাগে, আনৰ প্ৰতি বেয়া চিন্তা। আমি আনৰ প্ৰতি যে বেয়া চিন্তা কৰোঁ নহয় সেই বস্তুটো নিজৰ লগতে হৈ যায়, কাৰণ ইউনিভাৰ্ছে এইটো নিবিচাৰে যে আনৰ লগত হওক আমাৰ লগতেই হৈ যাব। সেইকাৰণে সদায় শুদ্ধ ভাৱনাৰে শুদ্ধ চিন্তাৰে আনৰ ভাল কামনা কৰি পেলাই আনৰ শুদ্ধ কামনা কৰি পেলাই এই সংসাৰৰ পৰা বিদায় লোৱাটো চিন্তা কৰিব লাগে। ঠিক আছে, তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ লাইক কমেণ্ট এইবিলাক কামনা কৰিলোঁ, কাৰণ সদায় আপোনালোকে লাইক কমেণ্ট কৰে, তাৰ বাবে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ, আৰু এটা মোৰ ফেচবুক পেজ আছে PKBD ফ্ৰেণ্ড, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।